হে গাইজ নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আজি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ আৰু ভালে আছোঁ আপোনালোকৰ সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু টাইম এতিয়া এটা 10 হৈছে দেই তো দুপৰীয়া ৰন্ধা বঢ়া হৈ আছে পিনাক গ'ল 11টা ট্ৰেইন গৈছে বিজিত আকৌ আহিব পাৰে কাম আছে মানে সেইকাৰণে ইমান জোকে গ'ল কালি ৰুটি আছিলে কালি কৈছিলোঁ ৰাতি ভাতে খোৱা নাছিলে সন্ধিয়া খাইছিলে যে সেইকাৰণে ভোকে নাই আৰু খোৱাই নাই ৰাতিপুৱা ৰুটি খালে তো যোৱাৰ সময়ত অকণমান ভাত একদম জবৰদস্তি খুৱাই দিছোঁ আৰু মাছ আনিছে কমন কাৰ্প আনিছে ফুলকবি এই সেইদিনা যে বৰা খাম বুলি কৈছিলোঁ কালি যে কৈছিলোঁ বৰা খাম বুলি সেই মানে ইমান আছিল আৰু সেই ফুলকবি আলু হ'ব মাছ চব্জি আৰু মাছৰ কণী কমন কাৰ্পৰ মাছত মানে পেটত কণী থাকেই নহয় কণীখিনি হ'ব বৰা হ'ব আৰু বেঙেনা পিটিকা খাব বুলি কৈছে মায়ে তো দেউতাই বাহিৰত বেঙেনা পুৰি আছে তো বলক আজি আমাৰ ঘৰত এটা আলহী আহিছে কি আলহী মানে আগতে আছিলে যিটো বিকি দিলে এতিয়া আকৌ নতুনকৈ মানে পুহিব বুলি কৈছে আৰু আনিছে বলক দেখুৱাম আৰু এতিয়া মই বৰ্তমান অলপ পিছত দেখুৱাইছোঁ আৰু এতিয়া মই বৰ্তমান গৈ আছোঁ ধনিয়া পাত উঠাবলৈ আমাৰ ঘৰৰ দেউতাই লগাইছিলে যে ধন্যবাদ তাতে বলক ধনিয়া পাতখিনি ইমান ধুনীয়াকৈ গজিছে তাত দুটামান লাই শাকো লগাইছে দালি কাৰণে খাবলৈ ভাল আৰু যিহেতু লোকেল ঘৰ মানে সাৰৰ নহয় আৰু এয়া চাওক দেউতাই লগোৱা ধনিয়া পাত সেয়া আমাৰ জলকীয়া গছ যে তাৰ ওচৰ লগাইছে সেইখিনি অকণমান পাতল হৈছে এইখিনি একদম ডাঠকৈ ধুনীয়াকৈ গজিছে চাইছে দেখুৱাম বুলি কৈছোঁ আৰু এটা মানে দেউতাই সেইদিনা পালেং শাক ধনিয়া পাত আনিছিল যে তাৰ লগতে মানে এটা পালেং আহিছিলে এয়া লগাই দিছোঁ মই পাত এৰিছে আৰু দুটা তিনিটা আৰু এইবোৰ দেউতাই লগাইছে মানে শিপা কিনি আনিছিলে যে শিপাবোৰ কাটি কাটি মানে লগাই দিছিলে এয়া হৈছে সৰু হয় বাৰু ধনিয়া পাতকেইটা উঠাই লওঁ মানে য'ত মানে বেছি মানে জোপোহা হৈ আছে তাৰপৰা দুটামান চিঙো আৰু দালিত দিব আৰু চিঙি লওঁ গাৰ্গীফালে বহি আছে বাহিৰতে কিবা যে পেচাব কৰি পেণ্ট ভিজাই লাগে পেণ্ট পিন্ধাৰ লগে লগে তাই পেচাব কৰি দিয়ে তো ধনিয়া পাত কেইটামান ছিঙি লওঁ আৰু পটাপট য'ত মানে বেছি ঘন হৈ আছে বেছি ঘন হৈ আছেনে তাৰপৰা এনেকৈ উঠাম আৰু এনেকৈ উঠাম তো গাইজ এইকেইটা উঠালোঁ এতিয়া কাটি মেলি দিওঁ আৰু আমাৰ গৰু হৈছে যে গৰু লৈছে আহি আছে সৰু মোৰ আৰু ফালে চলিছে আমাৰ উৎপাত চলিছে উৎপাত উৎপাত শোনা গার্গী গার্গী কিটি 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 উৎপাত চলিছে উৎপাত মা আহিছে মানে মা কৈছে আহা আহা মাক গালি দি দিলে সোনা হেই হেই দিম সেইখিনি বৰা কৰি আৰু পেটি এয়া আৰু দালি এইবোৰ আৰু A few moments later. হে গাইজ গুড ইভিনিং সকলোকে বহুত অনুষ্ঠানকেও লগ পালোঁ আৰু টাইম এতিয়া 6টা হৈছে দেই অকণমান পানী খাওঁ আৰু কেতিয়াবা পিয়াহ লাগিছে পানী খাই মেলি গাৰ্গী উঠিলে 5:30 উঠিলে এতিয়া মাৰ লগত খেলি আছে চাকক দেৰিকৈ চাহ বনাম আৰু অকণমান পানী গৰম আছে চাগে গৰম খাওঁ অলপ অকণমান গৰম মানে বহাওঁ যিহেতু গৰম পানী লাগেই আমাৰ আৰু দুপৰীয়া ভাত পানী খাওঁতে দেৰি হৈ গ'ল গৰু আনিছিলোঁ যে গৰুৰ পিছতে মানে চাই দেৰি হ'ল খাওঁতে দেউতা দেৰিকৈ খালে দেউতা দেৰিকৈ খালে তাৰপিছত আমি খালোঁ আৰু 3:30 বাজি গ'ল আৰু খাই মেলি বাচন ধুতে 4টাই খোৱাই নাই আৰু এনেওতো
আজিকালি খুব কমেই হোৱা হয় দুপৰীয়া অকণমান মোবাইল চাই থাকোঁ দিনটো নাচাওঁৱে আৰু এতিয়া আজিকালি দৰে মানে আগৰ দৰে মোবাইল চাবলৈ মনে নাযায় এতিয়া চাওঁ অকণমান চাই মেলি আকৌ গাখীৰ উঠিলে তাক ফিডিং কৰাব লাগে নহ'লে তাক সাৰ পাই যাব যে সেইকাৰণে মই তাক ফিডিং কৰাই দিব লাগে লগে লগে চাহ বনাই আছোঁ মানে দেৰিকৈ বনাম বুলি ভাবিছিলোঁ মায়ে কৈ আছে চাহ বনাবলৈ বনাই দিওঁ আৰু এতিয়াও বনাব লাগিব দেৰিকৈ হ'লেও বনাব লাগিব সেইকাৰণে হ'ল এতিয়াই বনাওঁ গাড়ী অকণমান দেৰিকৈ খুৱাম আৰু তাই উঠিছেহে ফিডিং কৰাইছিলে যে এতিয়া যদি খুৱাওঁ মানে তাই কেতিয়াবা খায় কেতিয়াবা মানে আধা পেলোৱা যায় সেইকাৰণে অকণমান দেৰিকৈ খুৱাম তেতিয়াহ'লে গোটেইখিনি খাব আৰু 7টামানত খুৱাম 7টা 8টামান খুৱাম তাই শুতে 4টামান শুৱে আৰু আজি অকণমান দেৰিকৈ উঠিছে এনেহ'লে 5টা কেতিয়াবা সন্ধিয়া হোৱাৰ আগতে মানে পূজা দিয়াৰ আগতে উঠি যায় আজি অকণমান দেৰিকৈ উঠিছে মানে মা এইফালে কাহ বজাইছে হ'লেও মানে সাৰ পোৱা নাই এনেহ'লে সাৰ পাই যায় একদম হাত চপৰি মাৰে আৰু শুৱে আজি সাৰ পোৱা নাই দেৰিকৈ উঠিছে তথাপি দেৰিকৈ খুৱাম এনে ফিডিং কৰাই আছিলোঁ মই গাখীৰ গৰম হৈ গৈছে বনাই মেলি দিওঁ আৰু ইমান টোপনি লাগি আছে মোৰ এতিয়া আৰু টোপনি লাগিলেওতো এতিয়াতো টোপনি মাৰ গাটো একেবাৰে বেয়া লাগিব আৰু টোপনি নগৰ চাহ খাওঁ একদম ডাঠ অকণমান কৰাকৈ চাহ খাওঁ খাই মেলি তাৰপিছত থাম্বনেইলো বনাব আছে মোৰ 3-4টামান ভিডিঅ' ৰৈ যায় জানেনে আজি বনাম কালি বনাম বুলি কওঁতে মানে ৰৈয়ে যায় বনোৱাই নহয় অকণমান চাহপাত কমকৈ দিব লাগিব মা কৈ আছে মানে চাহপাত অকণমান বেছি হৈ যায় বোলে মই আকৌ চাহ ওপৰত কালাৰ হ'লে ভাল লাগে আৰু খাবলৈ কৈ আছে অকণমান চাহপাত কম দিবলৈ মোৰ কাৰণে থৈ অকণমান আকৌ পানী এড কৰিম আৰু ইয়াতে কাৰণ পানী কমকৈ দিছোঁ চেনি যিটো কমকৈ দিয়া হৈছে আমাৰ গৰু আগতে যে আমাৰ গৰু আছিলে তাতে মানে থোৱা হৈছে আৰু সৰু বাচ্চা আনিছে গম পাইছে কি কাৰণে আনিছে কিয় অনা নাই চব মানে সকলো কথা খুলি ভাগি নকওঁ আৰু কোনোবাই গম পাইছেই আৰু আনিছে তো ভালে হৈছে আনিছে দেউতাও এইবাৰ আনিছিলে যে সেইটো মানে অকণমান বেলেগ আছিলে আৰু সেইটো ইমান মানে খতৰনাক হৈ গৈছে দেউতা মানে টানি লৈ যাব ন দেউতাক টানি লৈ যাব মানে এনেকুৱা হৈছিলে সেইকাৰণে বিকি দিব লগা হৈছে আৰু নহ'লে এতিয়া মানে পোৱালি জগালৈ হয় পোৱালি মানে এতিয়া মানে কি এপ্ৰিল মাহত মানে পোৱালি জগালৈ হয় চাগে এপ্ৰিল মাহত পোৱালি ডাঙৰ হৈ গাখীৰ চাখীৰ মানে বেছিকৈ দিয়ে আৰু সেনেকুৱা গৰু কিনিছিলে তো এইবাৰ দেশী কিনিছে আৰু সৰু মৰু কিনিছে আৰু যাতে আমিও লৈ ফুৰা মেলা কৰিব কেতিয়াবা কঁকাল বিষ কিবা কিবি হৈ থাকে ন তো সেই সময়ত আমিও যাতে লৈছোঁ আৰু মানে অকণমান লছ কৰিব পাৰোঁ এনেই দেউতাই চব খোৱা লোৱা কৰে দেউতাই কিন্তু বস্তু বহুত ভাল পায় দেই এইবিলাক বস্তু গৰুৰ হওক ছাগলী হওক মুৰ্গীয়ে হওক গছে হওক মানে এনিটাইম বহুত ভাল পায় গছ লগালে এনিটাইম পানী থাকিব তাৰপিছত মুৰ্গীৰ খানা পানী চেঞ্জ চব দেউতাই কৰে আমি একো কৰিবই নালাগে আৰু এনেকুৱা গৰুৰ দানা আনা নিয়া তাৰপিছত গৰম দিনত গা ধোৱা চব মানে দেউতা মানে বহুত ভাল পায় এইবোৰ কৰি মেলি সেইকাৰণে আনিছে আৰু কেতিয়াবা আনিম বুলি কৈ আছে আমিও জোৰ কৰা নাই তেতিয়া আনিছে আৰু লাগে আৰু মাও কৈ আছে যে আনা আৰু ইমান দিন কেতিয়াবা কৈ আছে আনিম বুলি লৈ আহিছে আৰু লাগে দেউতা কৈ আছিল আৰু সেই গৰুজনী থাকিলে আমাৰ গাখীৰ খাব পাৰিলে হয় গাখীৰ দেৰিলৈকে বৰ গাখীৰ দিয়াই নাই জাষ্ট চেৰেলেক যে তাৰ লগত মই অকণমান এড কৰি দিওঁ আৰু কেতিয়াবা দিওঁ কেতিয়াবা নিদিওঁ আৰু পাহৰিও যাওঁ কেতিয়াবা ইচ্ছা কৰি নিদিওঁ যিহেতু ৰাষ্ট্ৰৰ আগত এইবিলাক খুৱাব নালাগে পৰাপক্ষে আৰু নোৱাৰিলে তেতিয়া মানে বেলেগ কথা সেইকাৰণে মই খুব কমকৈ দিওঁ মাহঁতে মানে বৰ কেৰকেৰাই থাকে দিয়া বুলি সেইকাৰণে দিওঁ আৰু কেতিয়াবা তেখেতক অলপ মন ৰখাবলৈ দিওঁ আৰু একো নহয় বুলি দিওঁ আৰু এতিয়া কি কৰোঁ মাৰ কাৰণে চামাৰ অলপ মোৰ কাৰণে থলোঁ আৰু গাখীৰ দিলে বাকী আছে তো উৎপাত লগাই চামাৰ সেই মন আছে সেয়ে খাওঁ দুপৰীয়া মানে ভাত খাইছিলোঁ যে মানে ৰাতিপুৱা পিনাকলত খালোঁ সি মানে যাব যে তাৰ লগত মানে অকণমান দুগৰমান খালোঁ সেই খোৱা আৰু দুপৰীয়া আকৌ 2টামান ৰুটি খালোঁ যোৱাকালিলৈ ৰুটি আছিলে সেই খালোঁ দুপৰীয়া মই ভাত খাওঁতে মানে খেলি মেলি হৈ গৈছে সেইকাৰণে বনাই খাওঁ আৰু খাই মেলি গাখীৰ ফুল উৎপাত লগাই আছে যাওঁ গৈ মেলি খাওঁ আৰু দাদা মানে জ্বৰ আহিছে আকৌ ৰুটি বনাই আছোঁ চবৰ কাৰণে বনাই আছোঁ অকণমান ভাত আছে আৰু গৰুজনী কান্দি আছে বেয়া লাগিছে সৰু যে মাক বেছি আছে চাগে আৰু এই মাছ চব্জি আছিলে ফুলকবি বনাইছিল যে একো নাই বনোৱা মানে চব্জি একো নাই বনোৱা দুপৰীয়া চব্জিৰে খাম আৰু যিটো কণী বৰা আছে সেইবোৰে হৈ যাব এই মাছ চব্জিখিনি গৰম কৰি আছোঁ আৰু এইফালে ৰুটি আৰু এইফালে বেলি আছে বনাই আছোঁ তেনেকৈ মানে বনাই আছোঁ আৰু গাৰ্গী হৈ আছে মাক কৈছোঁ মানে চাবলৈ আৰু তাকো মাজে মাজে সাৰ পাই যায় যে
এটা হৈছে 8টামান হৈছে মানে কৈছিলোঁ যে তাই প্ৰতি টাইমটো মানে ওলোটা হৈ গৈছে আগতে ৰাতিপুৱা কৰিছিলে এতিয়া মানে পিছবেলা মানে ৰাতি কৰে মানে 6টা 7টামানত কৰে আৰু সদায় কৰে প্ৰতি কিন্তু অলপ ৰাতি হয় ন অকণমান ঠাণ্ডাৰ কাৰণে অসুবিধা হৈছে আৰু কৰি মেলি খোৱালোঁ এতিয়া হৈছে আৰু অলপ 2-3 দিনমান উঠিলে আৰু ফিডিং কৰা দিওঁ যে লগে লগে হৈ যায় আৰু তাই বনাই মেলি দাদা আহিলে আহি কৈ আছে গা জ্বৰ লাগি আছে সেইকাৰণে ভাবিলে ৰুটিয়ে বনাই দিওঁ আৰু চবে খাই দিব দেউতাও ভাল পাব খাবলৈ সিহঁতৰ ৰুটিয়ে বনাব আছে ৰাতি বনাম আৰু কেতিয়াবা মন গ'লে ৰুটি বনাওঁতে মানে বহুত টাইম লাগে কাৰণে ভাত 2-3 বাৰমান হৈ যাব ৰুটিকেইটাও নহ'বই বনাই মেলি খাই যাম আৰু তো যি নহওক আজি ব্লগটো এতিয়া সামৰিছোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়া নাপাৰিব আকৌ লগ কমেণ্ট ব্লগৰ সৈতে ভালে থাকক আপোনালোকে বাই বাই গুড নাইট